এয়া হল 6 ফুট ওখ ভোট জলকীয়াৰ গছ কিন্তু এইবাৰ ভোট জলকীয়াত প্ৰডাকশ্যন কম কৃষকৰ এইবাৰ লছ হ'ব নেকি ভোট জলকীয়াত আপোনালোকে দেখিছে কলিবিলাক মৰহি গৈছে ন এই হালধীয়া পাত হৈ যোৱাটো দেখিছো বহুত সেইটো কি হয় এইটো আপোনাৰ ফাংগাছে হয় এবিধ প্ৰায় এইটো সমস্যা হয় সেইটো কি হয় ভোট জলকীয়া এনেকুৱা ওপৰটো কোলা কোলা হৈ যায় আজিৰ ভিডিঅ'টোত আমি ভোট জলকীয়া খেতি কেনেকৈ কৰিলে আপোনালোকে লছ নোহোৱাকৈ থাকিব পাৰিব কেনেকৈ আপোনালোকৰ 1 টকাও পইচা লছ নহয় বৰঞ্চ লাভলৈ যাব কি ধৰণৰ বেমাৰ আপোনালোকে কেনেকৈ প্ৰতিকাৰ কৰিব লাগিব ডিটেইল ভোট জলকীয়াৰ কথা আমি পাতিম ইয়াত যে দেখিছে আজি হল 19 এপ্ৰিল আৰু আজি ডেটত আপোনালোকে ইয়াত দেখিছে কেৱল অলপ মানে ভোট জলকীয়াৰ প্ৰডাকশ্যন আছে ওপৰত আহিছে ভোট জলকীয়াৰ ফুল কিন্তু তলত আগৰ নিচিনাকৈ এইবাৰ ভোট জলকীয়া অসমত হোৱা নাই বতৰ যি বৰষুণ এতিয়া বহুত বেছি গৰম হৈ গ'ল কালি বৰষুণ আছিলে এইবিলাকৰ কাৰণে বহুত বেছি অসুবিধা হৈছে কৃষকৰ কিন্তু কৃষকে কেনেকৈ ইয়াৰ সলিউশন কৰিছে কৃষকেনো কি মনত ৰাখিছে যি এই বতৰৰ বাবে প্লেনিং কৰি কৃষকে কামবিলাক কৰিলে এনেকুৱা ধৰণৰ আকৌ আহিব লগা বছৰটো হ'ব কিন্তু এইজন কৃষকৰ নিচিনা আপোনালোকে যদি ট্ৰিক্স ব্যৱহাৰ কৰে এইজন কৃষকৰ যদি প্লেনিং কৰে আপোনালোকৰ কিন্তু ভোট জলকীয়া খেতিত সমস্যা নহয় তেখেতৰ এইখন বাৰীত কেৱল 6 বিঘা আৰু আছে ভোট জলকীয়া খেতি গোটেইখিনিৰ বিষয়ে জানো আছো মই এতিয়া দেৰ গাঁৱত আৰু মোৰ লগত আছে ভোট জলকীয়া খেতি কৰি একদম অসম বিখ্যাত হোৱা অজগৰ আলিদা স্বাগতম জনাইছো এইবাৰ ভোট জলকীয়াত পৰ মই দেখি বেয়া লাগিছে প্ৰডাকশ্যন একেবাৰে কম কিন্তু আপোনাৰ মুখত হাঁহি কিয় ফুলটো এতিয়া ওপৰত ধৰি লওক আহিছে ওপৰত আহিছে আৰু ওপৰটো ৰ'ব তলত আপোনাৰ খৰাং বেছি হ'ল তাৰ পিছতে যেতিয়া আপোনাৰ ধৰি লওক এইবোৰ নথকাও নহয় আছে বৰষুণ যেতিয়া পৰা আৰম্ভ হ'ল 1 মাহ কন্টিনিউ বৰষুণ দি আছে চবতে এতিয়া ভোট জলকীয়াটো ইমান আচলতে পানীটো সহ্য নকৰেতো আপোনাৰ মাটিৰ টেম্পাৰেচাৰো বাঢ়ি যায় আৰু মালচিন লগোৱা আছে সেইটো কাৰণে আমাৰ খেতিটো ধৰি লওক বেয়া হোৱা নাই ধুনীয়া খেতি হৈছে তাৰোপৰি মোৰ লছ নহব এটা কাৰণত মই ইয়াত লগতে অমিতা লগাই থৈছো ওকে অমিতা আপোনাৰ ধুনীয়া অমিতা গছ গোটেই ফুল আহিলে চব এইবিলাক ফুল আহিছে চবৰে এইবিলাকত আহিছে ন ফুল আহিছে চব তো মানে ফুল আহিছে এতিয়া এই যদি কিবা কাৰণত মোৰ এই ভোট জলকীয়াটো লছ হয় অমিতাৰ খেতিটোৱে মোক ৰিকভাৰী কৰি দিব আপোনাৰ ইয়াতে জলকীয়া খৰচতে অমিতাটো হৈ গৈছে একেটা খৰচতে বেলেগকে মই একো কৰিব লগা হোৱা নাই খালি পুলিটো ৰুই থৈছো আৰু আমি এইখন বাৰী লগাই থাকোতে আমি এটা ভিডিঅ' কৰিছিলো সেইটো ভিডিঅ'ত আমি দেখাইছিলো একেবাৰে সৰু হৈ আছিলে এতিয়া চক অমিতা আৰু ভোট জলকীয়াই গোটেই বাৰীখন একেবাৰে ভৰাই দিলে এইফালে দেখিছে একদম এইফালে গোটেই আমি বেমাৰৰ কথা পাতিম কেনেকুৱা ধৰণৰ ভোট জলকীয়া আপুনি কি এই বতৰৰ বাবে আপুনি কি প্লেনিং কৰি মানে প্লেনিংবিলাক আপুনি কেনেকৈ এক্সিকিউট কৰিছে তাৰ লগতে ভোট জলকীয়াৰ আজি ডেটত বজাৰৰ মূল্য কিমান আৰু অমিতাৰ কিমান চলি আছে এতিয়া কেঁচা 500 টকা কেজি হোলসেল কেঁচা 500কে আমি দি আছো আপোনাৰ এই জোপা চক চবে নেদেখুৱাই ভালটো দেখুৱাও বেয়াটো নেদেখুৱাই এইটো প্ৰায় এইটো সমস্যা হয় এইটো কি হয় ভোট জলকীয়া এনেকুৱা ওপৰটো কোলা কোলা হৈ যায় ইয়াৰ কাৰণে ফাংগিচাইড ব্যৱহাৰ কৰিব লাগে মই এতিয়া ফাংগিচাইডৰ নাম কৈ দিলে মানে আপোনাৰ কোনোবা কোম্পানী এনেকুৱা চবে বেয়া পাই যাব বহুত কোম্পানী আছেতো যদি আমাৰ কৃষকে ভাল দৰৱটো লাগে মোক ফোন কৰিব মই বেয়া নাপাওঁ ফোন কৰিলে মই সেই ধৰণে বুজাই দিবলৈ চেষ্টা কৰিম মানে এইটো কাৰণে ফাংগিচাইডত সলিউশন হ'ব ইয়াৰ উপায়টো মোক ফোন কৰিলে মই কি দিব লাগিব মোক ভিডিঅ' আকাৰে দিব যে এনেকুৱা হৈছে দাদা মই তাত ধুনীয়াকে বুজাই দিম দৰৱৰ ফটো চটো দি দিম ধৰি লওক এতিয়া মই দি দিলে কাকবাৰ ধৰি লওক হেৰি কৰা হ'ব এডভাৰটাইজ কৰি দিয়া হ'ব এতিয়া চক মূল সমস্যাটো হ'ল এই যে ভোট জলকীয়াত আপোনালোকে দেখিছে কলিবিলাক মৰহি গৈছে ন ওপৰটো কোলা কোলা হৈ যায় ডালবিলাক গোটেই পাতবোৰ হৰি যায় আপোনাৰ কিমান মান গছত এইটো খুচৰা বেমাৰ নেকি এইটো খুচৰা বেমাৰ হয় আমাৰ এতিয়া এয়া দৰৱ ইউজ কৰাৰ পিছত এইটো নতুন ডাল আহিলে চব ভাল হৈ গ'ল এইফালে চব এইটো এটা দেখো আৰু কি বেমাৰ আপোনাৰ মতে ইয়াতে আৰু কি বেমাৰ আপোনাৰ লাগিছিলে আপুনি কি সলিউশন এই হালধীয়া পাত হৈ যোৱাটো দেখিছো বহুত সেইটো কি হয় এইটো আপোনাৰ ফাংগাছে হয় এবিধ এইটো একেটা দৰৱতে কাম কৰিব হালধীয়া হৈ যোৱাটো ন এতিয়া মই মানে এইবোৰ গছ মিচিয়ৰ হৈছে কিছুমান গছ সেইটো কাৰণে আচলতে সেইটো কালাৰ হৈছে হালধীয়াটো ন এতিয়া আমি যে যিটো কথা কৈছো যে কৃষকে এইজন কৃষকৰ টেনচন নাই কাৰণ আপোনালোকে চাওক ইয়াতে এইফালে অমিতা অলৰেডি আহিলে আজি হ'ল এপ্ৰিলৰ 19 তাৰিখ আৰু 19 তাৰিখ এপ্ৰিল 19 তাৰিখ এইটো কেতিয়া বিকিব পাৰিব অমিতা এইটো আৰু 3 মাহত এপ্ৰিল মে জুন জুলাইত অমিতা বিকিব তেতিয়া অমিতা ৰেট কিমান থাকে আপুনিতো অমিতা এতিয়াতো মানে পুৰা হাই ৰেট থাকিব কিমান 30 পকাটোতো দিব পাৰিলে 50-80 পাম কেঁচা
কেঁচাটো আপোনাৰ 25-30 25-30 আৰামছে এইটো সময়ত যায়। তো ইয়াত আপোনাৰ এই প্লটত মই বেলেগ প্লটৰ কথা নকওঁ, ইয়াত আপুনি 6 বিঘা মাটিত এইটো 6 বিঘা আপোনাৰ ভোট জলকীয়া আছে, সেইফালে অকল 6 বিঘা এতিয়া অমিতা আছে, ইয়াত 12 বিঘা প্লট। এইটো 12 বিঘা প্লট ইয়াত মানে ভোট জলকীয়া হিচাপত 6 বিঘা আৰু অমিতা হিচাপত 6 বিঘা, মানে 12 বিঘা প্লটত নহয় গোটেইটো মানে 12 বিঘা প্লট। ইয়াত মিক্স ভোট জলকীয়া 6 বিঘা আছে। ওকে, মিক্স ভোট জলকীয়া আৰু অমিতাৰ মিক্স মানে 6 বিঘা। তো ইয়াতে আপুনি ভোট জলকীয়া 6 বিঘাতে মই কথা কৈছোঁ, কাৰণ মই কেলে এই বস্তুটো বাৰে বাৰে কৈ আছোঁ, কাৰণ এই যে বতৰৰ যিটো চেঞ্জ থাকিলে, এই যে বতৰৰ লগত আমি কোনো কৃষকে বতৰৰ লগত যুঁজিব নোৱাৰে, সেয়া চবতে এইটো প্ৰব্লেম হৈছে। গতিকে আপুনি প্লেনিংটো কেনেকৈ কৰিব লাগিব, এই অজগৰৰ নিচিনা প্লেনিং কৰিব লাগিব। অমিতাৰ প্ৰডাকশ্যনত অমিতা অলৰেডি ডাঙৰ হৈ গৈ আছে, অমিতাত গ্ৰ'থ আহি গৈছে। অমিতা খেতিয়ে এই 6 বিঘাত আপুনি অমিতা কিমান লগালে? এই 6 বিঘাত কথা কৈছোঁ, 30 আপোনাৰ 6 বিঘাত 1800 মান পুলি লগাইছে। আৰু ভোট জলকীয়া কিমান? ভোট জলকীয়াটো আপোনাৰ ডাবুল আছে, 1800 জেগাত মানে 3600 ভোট জলকীয়া, 3600 ভোট জলকীয়া আৰু 1800 অমিতা। খৰচটো আপুনি ভোট জলকীয়াৰ খৰচ ধৰিবনে নে অমিতাৰ খৰচ ধৰিব? এটা খৰচ ভোট জলকীয়াত যিটো খৰচ কৰিছোঁ মই, সেইটোতে ইয়াত ফাংগিচাইড দৰকাৰ হৈছে, পোকৰ দৰৱ দৰকাৰ হৈছে, চব ভোট জলকীয়াৰ লগতে এইটো হৈ গৈছে একেলগে হৈ গৈছে। একেলগে তাৰমানে ইয়াত যদি এই জেগাকৰণত ভোট জলকীয়াটো নলগাই এটা জেগাত অমিতা পুলিটো লগাই দিছোঁ ভোট জলকীয়াৰ জেগাত। মই আগতে ভাবি আছিলোঁ, যোৱা বছৰো মই কৰি চালোঁ, এইটো হিচাপত ধুনীয়া হ'ল এই অমিতাটো। মই আগতে ভাবিছিলোঁ এইবাৰ বতৰে হয়তো বিধি পথালি দিব, কাৰণ ৱেডাৰটো সদায় একে হৈ নাথাকে, গম পায়ে থাকোঁ। সেই যেতিয়া লগালোঁ তেতিয়াতো আপোনাৰ প্ৰায় 3 মাহ মান এনেকুৱা খৰাং হ'ল। এতিয়া বৰষুণ দিছে, যিটো বৰষুণেই দি আছে, মানে ৰ'দ দিলে টেম্পাৰেচাৰ আকৌ লগে লগে বৰষুণ আহি গৈছে। কালিও তেনেকুৱা হৈছে আপোনালোকে? কালি তেনেকুৱা হৈছে। তো সেইটো হ'লে মানে প্ৰব্লেমটো কি হৈছে? সেইটো হ'লে প্ৰব্লেম হ'লে ফাংগাছটো বেছি আহে, ফুল চুলবোৰ সৰি যায়। অ'কে, এই ফুলবিলাক এতিয়া সেইকাৰণে তলত ফুলবিলাক নাই নেকি এতিয়া, নে কি? তলত ফুল সেইকাৰণে নৰখিলে। নৰখিলে ন? তলত একদম কম আছে, মানে একেবাৰে তলত নাই, মাজত আছে, আকৌ ওপৰত আহিছে আৰু লাহে লাহে। তো এতিয়া চাওক এইজোপাত কেনেকুৱা লেভেলত ফুল আহিছে। অকণমান ইয়াত ৰাখক। এইটো কি ব্ৰিডৰ হয় ভোট জলকীয়া? এইটো ৰজাটো। বা এইটোতো এতিয়া ওপৰত বহুত ফুল আহিছে। এতিয়া ওপৰতো গোটেই লাগিলে মোৰ মেকআপ হৈ যাব, কিন্তু তলৰটোত যিটো পইচা পায় কৃষকে, সেই পইচাটো আমি নাপাম। ওপৰত যিটো এতিয়া ধৰি লওক লাগিব, তেতিয়ালৈকে চবৰে ওলাই যাব, মাৰ্কেটটো পৰি যাব। আৰু এতিয়াতো কেঁচা 500 টকা ন, তলৰ মালটো যদি এভেইলেবল হৈ থকা হ'লে মইতো বহুত টকা পালোহেঁতেন। এতিয়া ভোট জলকীয়া কিমান বিকিলে আজিলৈকে? মই বিকি আছো এতিয়া ধৰি লওক 20 কেজি 25 কেজি এনেকা ডেইলি দিওঁ আৰু খুচুৰা বেপাৰীবিলাক। 20 কেজি দিলে 10,000 টকা নহয় জানো? 20 কেজি ক'ব গ'লে কম, কিন্তু পইচাটোলে চাব গ'লে বহুত 500 টকা নহয়? 500 টকা। 10 কেজিতে 5,000 আৰু 20 কেজিটো আপোনাৰ 10,000 টকা হ'ব। অ'কে, আৰু অমিতাটো মেইন খেতি হৈ গৈছে এতিয়া চাওক, মানে এই বস্তু ছাবচিডিত চাওক, ভোট জলকীয়াত অসুবিধা হ'ল, প্ৰব্লেম নাই, অমিতা লাগিলে এইফালে এতিয়া দেখিছে অমিতা গুৰি চাওক কি লেভেলত শকত হৈছে, আৰু অমিতা আৰু 3 মাহৰ পিছত অমিতা পুৰা বিক্ৰী কৰিব পাৰিব। আপোনালোকে চাগে প্ৰতিজন মানুহে অজগৰদাৰ অমিতা খেতিৰ ভিডিঅ' চাইছে, মই যেতিয়া প্ৰথম কৰিছিলোঁ, আৰু অমিতা খেতিৰ লগতে লাগি আছে, ভোট জলকীয়াৰ লগত লাগি আছে, আৰু লগতে আৰু বেলেগ খেতিবিলাক তেওঁ এড কৰি গৈছে। পাৰ্মানেণ্ট ক্ৰপছতো তেখেতে আহিছে। যোৱাবাৰ আমি দেখিলোঁ বগৰী কৰিলে, এইবাৰ নতুন খেতি আমি অলপ আগতে ভিডিঅ' শ্বুট কৰি আহিলোঁ স্কচৰ খেতি। তো এনেকুৱাবিলাক খেতিবিলাক আৰু কি খেতি আছে এতিয়া, কি খেতি আছে? আৰু মোৰ এতিয়া বেঙেনা লগাই আছো 3 বিঘামান। বেঙেনাটো হ'ব বাৰিষাত। বাৰিষাত বেঙেনাটো বহুত ধুনীয়া মাৰ্কেট থাকে, ভাল হ'লে দেখুৱাম, আপোনাৰ বেয়া হ'লেও দেখুৱাম। কৃষকে যদি ভাল হয় কৰিব পাৰিব, বেয়া হ'লে নকৰিব। মই বেয়া হ'লেও দেখুৱাম, ভাল হ'লেও দেখুৱাম, চাই পেলাই নি কৃষকে কৰিব। আৰু মই তাকে ক'ম আৰু বাৰিষা ছিজনত যদি বেঙেনা এডৰা থাকে, আমি যিটো ভেৰাইটিৰ বেঙেনা কৰো সেইটো বেঙেনা হয়ে, মানে বছৰি কৰো। কি নাম এইটো? গিৰি বুলি কয়। গিৰি। অ'কে, এইটো বেঙেনাটোৰ দাম। অমিতাটো কি ব্ৰিডৰ এইটো? অমিতা ৰেড লেডি, আপুনি যিটো ৰেড লেডি কৈছিলে। অমিতাৰো বহুত বেমাৰ থাকে। এতিয়া ভোট জলকীয়াৰ লগতে এইখিনি নৰ্মেলখিনি ফাংগাছৰ প্ৰব্লেমটো চল্ভ হৈছে। ভোট জলকীয়াৰ সেই যে এই ভোট জলকীয়াটো অলপ মই বেলেগ নিচিনা দেখিছোঁ। এইটোত কি হৈছে? এইটো অলপ বেলেগ নিচিনা দেখিছোঁ, অলপ গীতাতকে এইটো অলপ কিবা ইয়াৰ সৰু সৰু লাগিছে। এইটো কিয়? এইটো এবিধ বেমাৰে হয়। এইটো কি চব ফাংগাছৰে প্ৰব্লেম। চব ফাংগাছৰ প্ৰব্লেম? সেইটোতে আপোনাৰ চল্ভ হৈ যাব। এইটো এতিয়া ওপৰখিনি গ্ৰীণ হৈ আহিছে, ওপৰখিনি এইবোৰ আমি দৰৱটো মৰাৰ পিছত এতিয়া বৰষুণ আপোনাৰ দৰৱো মাৰিব নোৱাৰি। কালি দৰৱ মৰাইছিলো, আধা ঘণ্টাও নাথাকিলে বৰষুণ আহি গ'ল। এনেকুৱা ধুনীয়া বতৰত মৰাইছো, আপোনাৰ লগে লগে যদি বতৰটো সলনি হৈ যায়, আপুনি কেনেকে ৰিস্ক ল'ব কওকচোন? ৰিস্ক ল'ব নোৱাৰে। এতিয়া নাই লগা বুলিও ক'ব নোৱাৰি, জলকীয়া লগা নাই বুলিও ক'ব নোৱাৰি, লাগিছে, কিন্তু আন বছৰতকে বহুত কম। যিমান লাগিব লাগে সিমান লগা নাই।
এতিয়া আমি ভালটো দেখুৱালো বেয়াটো নেদেখুৱাম তেনেকুৱা কথা নহয় সেইটো দেখাব লাগিব গোটেইখিনি এতিয়া তেতিয়া জানিব ধুনীয়া যিটো হৈছে উম। চকুৰ আগত আছে সেইটোৱে এতিয়া পদ্ধতিটো হ'ল এইটোৰ পৰা এইটোৰ অমিতাটো মেইন খেতি বুলি ধৰিলেও মই যদি ধৰোঁ নাম বাৰু ভোট জলকীয়া মেইন খেতি কিন্তু অমিতাটো মেইন যদি ধৰোঁ অমিতাৰ মাজত ভোট জলকীয়া কেইটা আছে তিনিটা দুটা পুলি আছে হয়। এই দুটা ইয়াত দুটা পুলি সেইটো পুলি নাহিলে আছে আছে হয়তো আছে ন এইফালে হাউলি আছে হয়তো হাউলি আছে তো দুটা এইটো এনেকৈ লাইনত আছে আকৌ সেইটো মাজে মাজে জিগ জেগটো এইটো মানে দিছো স্কোৱাৰ এইটো আৰু সেইটো স্কোৱাৰ মাজত এইটো ভোট জলকীয়াৰ আপুনি বেডটো বনাবলৈ যাওঁতে 5 ফুটত বনাওঁতে মানে কি হয় অমিতাটো যদি পোনে পোনে লগাই দিওঁ তেতিয়া সি ডাঠ হৈ যায় ধৰি দিব সেইটো কাৰণে এইটো 9 ফুটত আছে অমিতা পুলিটো আৰু এইটো 5 ফুট মানে এইটো জিগ জেগ চিষ্টেম এই দুটা ৰোৱাৰ পিছত ইটো লাইনত এই মাজত দিছে ওকে এই ভোট জলকীয়াটো কেতিয়ালৈকে এনে নৰ্মেল যদি আহে এতিয়াতো প্ৰডাকশ্যন আহি যাব লাগিছিলে ফুল লেভেলত চলি থাকিব লাগিছিলে কেতিয়ালৈকে ভোট জলকীয়া আহিব যদি 3 মাহ চলিব আৰু 3 মাহ এপ্ৰিল মে জুন জুলাইলৈকে ভোট জলকীয়া চলিব বৰষুণ আহি গ'লে ভোট জলকীয়াটো তাৰপিছত নাথাকে আৰু অমিতা তাৰপিছৰ পৰা আৰম্ভ হয় তেতিয়া আমি ভোট জলকীয়া গছবিলাক এটা শাৰী এৰি এটা শাৰীত পেলাই দিম ইয়াত মাজত এটাত যিটো মানুহ যাম দুই চাইডে পাই যাম তেতিয়া সেই মানুহ যোৱাটোত নেপেলাওঁ এইটো শাৰীত দি দিলে সেইটোত নিদিওঁ তাৰপিছত সেইটো দিম তেনেকে জলকীয়া গছবোৰ পাৰি দিম তলত কাটি পেলাই তেতিয়া ইয়াৰ সাৰ হৈ যাব পচি যাব ইয়াতে আৰু অমিতাটো কেতিয়ালৈকে থাকিব অমিতাটোতো 2 বছৰমান থাকিব এই অমিতাটো হালধীয়া পাতটো এইটো কি বেমাৰ ভোট জলকীয়া ভাইৰাছটোৱে অলপ লাগি গৈছে এইটো সলিউশ্যন হৈ যাব ৰিকভাৰী হ'ব এইটো তলৰ পাতটোৱে ৰিকভাৰী হৈ আহিছে তলৰ পাত ধুনীয়া পাত আহিছে ন সেইটো ভোট জলকীয়াৰ মেইন বেমাৰ আমি দেখিলো আপুনি ফাংগাছ ৰিলেটেড ক'লে আৰু এটা পাতটো যে কোচ খাই যায় তেনেকুৱাটো আমাৰ ইয়াত নাই সেইটো কেনেকে সলিউশ্যন কৰিব মানুহে তাৰো সলিউশ্যন আছে মোৰ ওচৰত সেইটো এনেই কওকচোন এটা সহজ সলিউশ্যন এটা কওক কিনা নহয় বা লোকেলি কিবা কৰিব পৰা আছে নি সলিউশ্যন লোকেলটো মোৰ আইডিয়াত নাই কিন্তু কিনিবতো লাগিবই দৰৱ সেইটো কিহৰ কাৰণে হয় সেইটো এবিধ পোক আছে চকুৰে মনিব নোৱাৰে ব্লাইট নে কি হয় নহয় ব্লাইটটো এইটো মই দেখুৱালো এইটো ব্লাইটৰ কাৰণে আৰু আপোনাৰ এইটো এবিধ পোক আছে সেই পোকটো মানে লাগিলে চকুৰে আপুনি তাক ধৰিব নোৱাৰে সি পাতটো কোচ খুৱাই আনে এনেকে ওপৰলে তলফালে এনেকে নাও লিখা হৈ যায় কোচ খাই যায় তাৰপৰা তাৰ দৰৱ মাৰিলেতো ভাল হৈ যায় আৰু এটা তলফালে কোচ খায় আৰু এটা ওপৰফালে কোচ খায় আৰু এটা তলফালে কোচ খায় দুটা বেলেগ বেলেগ বেমাৰ দুটা বেলেগ নহয় হেৰি কাৰণে হয় পোকৰ কাৰণে হয় সেই কণ্ডিশ্যন পোকৰ কাৰণে হয় বহুতৰ অমিতা দেখো একদম এনেকে পাতটো ওপৰলে হৈ যায় অমিতাটো সেইটো কি হ'ব বেমাৰ এনে পাতখিলা যেন ওপৰলে হয় এনেকুৱা হৈ যায় যে সেইটো আমি অমিতাৰ খেতি যেতিয়া ভিডিঅ' বনাম তাৰ বিষয়ে বহুকে সেইটো আমি ডিটেইল পাতিব লাগিব কিন্তু আপোনাৰ ইয়াত গছে নাই মই যদি এইটো সলিউশ্যন কৰিবলৈ মেইন পাতিম বাৰু সেইটো মানে আমি এতিয়া অমিতা যেতিয়া পুৰা প্ৰডাকশ্যন হ'ব তেতিয়া অমিতাৰ ভিডিঅ' দিম অজগৰে ছাছপেন্স এটা থৈ দিছে আৰু মই আপোনালোকক দেখাওঁ চাওক না কি ধুনীয়া লাগিছে এইফালৰ পৰা এনেকে আছে কিন্তু এনেকে গৈ এইফালে গোটেই এডোখৰিত ছবিঘাট গোটেই এইটো মিক্স ক্ৰপ মই এবাৰ বেয়া হৈছে বুলি কৈছো ভোট জলকীয়া নাই একদম মই বেয়া হৈছে বুলি ময়ো কৈছো বেয়া হৈছে বেয়া হলে পইচা ওলাব নাই ভোট জলকীয়া ওলাব 500 টকা নহয় জানো ভাল হোৱাতে 200 টকা যোৱা বছৰ 120 টকা ভাল হৈছিলে 120 টকা বেয়া হৈছে 500 টকা এজোপা গছৰ 5 কেজি জেগাত 1 কেজি কাম মানে কেছটো বুজিছে নে যেতিয়া অমিতা খেতি এবাৰ বেয়া হৈছে গতিকে জলকীয়া খেতি বেয়া হৈছে তাতে আপোনাৰ 500 টকা কেজি চলি আছে ভাল হলে 120 130 150 কেজি হৈ গ'লহেঁতেন কিন্তু কৃষকৰ লোকচান নহয় অজগৰাৰ নিচিনাকৈ কৰিলেতো আৰু লোকচান নহয় কাৰণ অমিতা ৰিকভাৰীৰ কাৰণে আছেই অমিতাৰ প্ৰফিট দিবলৈ আছেই ইয়াত খৰচটো উলিয়ালেও হ'ব গতিকে আপোনালোকে যদি নেক্সট বাৰ প্লেনিং কৰে এটলিষ্ট এনেকুৱাকৈ এটা কৰিব যে লগত মাটিটো বাম হ'ব লাগিব বাম মাটি মই মাজত ৰখাই দিছো মাটিটো বাম হ'ব লাগিব কিছুমান মানুহে এতিয়া ধৰি লওক দ মাটিত জলকীয়া খেতিটো কৰে তাৰপিছত শালি ধান ৰুৱে সেই তেনেকুৱা মাটিত নহ'ব তো মাটিটোৰ কথাও আছে মানে ডিটেইল যদি আপোনালোকে থাকে ভিডিঅ'টোৰ গোটেইখিনি কভাৰ কৰা পচিবল নহয় আপোনালোকে কিবা যদি মনত কুৱেৰি আছে নাম্বাৰটো দি দিছোঁ অজগৰাক ফোন কৰি পিনে আপুনি ডিটেইল বিষয়ে জানিব পাৰিব গতিকে অহা বছৰ যদি আপোনালোকে এনেকৈ খেতি কৰিম বুলি ভাবে ভোট জলকীয়া লগত এটলিষ্ট আপোনালোকে কভাৰ হোৱাকৈ খৰচটো আপোনাৰ অমিতা লগাই থ'ব এজোপা গছেতো মিনিমাম 1000 টকা অমিতা গছে দিয়ে তো আপুনি সেইটো হিচাপ কৰি কেলকুলেট কৰি অমিতা গছৰ পুলি কেইটামান লগাই থ'ব তেতিয়া আপুনি চাব যে আপোনাৰ কেতিয়াও এই চিন্তাটো হৈ নাথাকে যে মোৰ পইচা নোলাব নেকি এই চিন্তাটো এটলিষ্ট আৰু এটা কথা মই কৈ থওঁ কৃষকসকলে যাকে মোক বেয়া নাপায় এই বেমাৰটো দেখুৱাইছো দৰৱৰ নামটো কোৱা নাই মই এটা অপশ্যন দিছোঁ তেখেতসকলে মোক ফোন কৰিব মই যিটো বেমাৰ হ'ব ভিডিঅ' আকাৰে বা ফটো দিব মই চাই পেলাই যিমান পাৰিম চেষ্টা কৰিম সলভ কৰি দিবৰ কাৰণে আৰু ধৰি লওক ইয়াত নাম ক'লে মানে এতিয়া কাকোবা প্ৰমোশ্যন কৰি দিয়া হ'ব গতিকে মই সেই কামটো নকৰোঁ যিটো ভাল হয় মই কৰি যিটো ভাল পাইছোঁ মই সেইটো কথা ক'ম আৰু এটা বেমাৰ দেখিলোঁ দেই মহৰিটো
এই ভোট জলকীয়াটো কি হৈছে এইটো সেইটো পোকে খালে এইটো পোকে খায় এইটো চলিউশ্যন আছে নেকি এইটো পোকে খাইছে পোকৰ দৰৱ মাৰিব লাগিব পোকৰ দৰৱ মাৰিব লাগিব ন পোকে খোৱাৰ কাৰণে এইটো ফুটা কৰি দিয়াৰ কাৰণে সৰি গৈছে এইটো হৈ গৈছে ন চ' গোটেইখিনি থাকে প্লাছ থাকে মাইনাছ থাকে তাৰ মাজতে আপুনি কেনেকৈনো চলিব পাৰে কেনেকৈনো খেতিটো কৰি আগুৱাই লৈ যাব পাৰে সেয়াই কথা আৰু কথাক ধন্যবাদ জনাইছোঁ আকৌ এটা ভিডিঅ' শ্বুট কৰোঁ আৰু এতিয়া পাইছে বিশ্বাস কৰক 12:20 হৈছে 12:20ত দুপৰীয়া এই ৰ'দ কিন্তু এনেকুৱা খেতিৰ যেতিয়া ভিডিঅ' কৰোঁ ন তেতিয়া নিজেও জানিবলৈ ইচ্ছা থাকে নিজেও কৰিবলৈ ইচ্ছা থাকে গতিকে সেইখিনিৰ কাৰণে এই বস্তুটো কেতিয়াও ফিল নহয় চ' ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুবোৰৰ মাজত এটলিষ্ট তেওঁলোকে যাতে অহাবাৰ যদি ভাবিছে কৃষক বন্ধুৱে কৰিম বুলি যে এই খেতিটো এটলিষ্ট লগত যদি ক্লাব কৰি কৰে তেতিয়া তেওঁলোকৰ কিন্তু এই টেনশ্যনটো হৈ নাথাকে খেতিটো কৰি আগুৱাই যাব পাৰিব এয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ থেংক ইউ